গৌৰীপুৰ আলমগঞ্জত উচ্ছেদৰ চিন্তাত হৃদক্ৰিয়া বন্ধ হৈ এজনৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। আলমগঞ্জ চিতলকাটি অঞ্চলৰ ব্যক্তিগৰাকীৰ মৃত্যুৰ খবৰে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত্যু হোৱা বৃদ্ধগৰাকী হৈছে আলমগঞ্জ পঞ্চম খণ্ড ছাহিৰ আলী। উল্লেখ্য যে যোৱা বুধবাৰে ধুবুৰী জিলা আয়ুক্ত, জিলা অতিৰিক্ত আয়ুক্ত, গৌৰীপুৰ চক্ৰ বিষয়াই আলমগঞ্জ অঞ্চলৰ পাট্টাদাৰসকলৰ সৈতে আলোচনাত মিলিত হৈছিল। ব্যক্তিগৰাকীয়ে নিজ বাসগৃহৰ লগতে প্ৰায় 20 বিঘা ভূমি হেৰুওৱাৰ চিন্তা বৃদ্ধগৰাকীয়ে মানসিকভাৱে ভাঙি পৰে বুলি জানিব পৰা গৈছে। যোৱা নিশাও পাণবাৰীত হাজাৰ হাজাৰ লোকৰ সৈতে প্ৰতিবাদত অংশগ্ৰহণ কৰি বৃদ্ধগৰাকীয়ে নিশা প্ৰতিবাদস্থলীৰ পৰা ঘৰত গৈ পুৱাতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুবৰণ কৰে বৃদ্ধাগৰাকীয়ে। এই দাবী কৰিছে স্থানীয় ৰাইজে। হয়, প্ৰথমতে আমি ক'বলৈ বাধ্য হৈছোঁ যে অসমৰ যিজন মুখ্যমন্ত্ৰী আচলতে সংখ্যালঘু বিৰোধী এজন মুখ্যমন্ত্ৰী। আমি স্পষ্ট ক'ব বিচাৰিছোঁ, আচলতে বিশেষকৈ আমাৰ সংখ্যালঘু মানুহখিনি উচ্ছেদ কৰি আছে। ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আচলতে এইজন মুখ্যমন্ত্ৰী ভাৰতবৰ্ষৰ এখন হিটলাৰী মুখ্যমন্ত্ৰী বিবেচনা হৈছে। আমি ইয়াক ABMCয়ে বা স্থানীয় দল সংগঠনে সকীয়াই দিব খুজিছোঁ যে বিশেষকৈ আমাৰ সংখ্যালঘু মানুহখিনিক জীয়াই থাকিবলৈ দিয়ক, অন্যথায় কিন্তু দল সংগঠনৰ স্থানীয় ৰাইজে গণতান্ত্ৰিক তীব্ৰ আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ব। ইয়াৰ কাৰণে চৰকাৰ আৰু প্ৰশাসনে দায়ী হ'ব। আচলতে ধুবুৰী জিলাৰ আলমগঞ্জ ৰাঙামাটি যিখন উচ্ছেদৰ জাননী ইতিমধ্যে দিছে, সেই উচ্ছেদৰ জাননী পোৱাৰ পিছতে এজন ব্যক্তি ছাহিৰ আলী নামৰ এজন ব্যক্তিয়ে আচলতে মৃত্যুবৰণ কৰা বুলি আমি দাবী উত্থাপন কৰিছোঁ। এই ব্যক্তি হয়, নিশ্চিতভাৱে এই মানুহজন উচ্ছেদৰ জাননী পোৱাৰ পিছতে মানসিক চিন্তা যি ভাগি পৰিছিল, তাৰ পিছতে মৃত্যুবৰণ কৰিছে। আচলতে চৰকাৰে সংখ্যালঘু মানুহখিনিক তিলে তিলে মাৰাৰ কাৰণে প্ৰচেছ কৰিছে। ইয়াক কিন্তু গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কৰাৰ বাধ্য হ'ব। ঘটনা হ'ল, এইখন হ'ল আলমগঞ্জ গাঁও পঞ্চায়তৰ পঞ্চম খণ্ড। মোৰ মামা হয়, এইখন পঞ্চম খণ্ড ঠাই। 30 তাৰিখত মোটামুটি আলমগঞ্জ FM মেমৰিয়েল হাইস্কুলত DC ছাৰ আহিছিল। তাতে নিউজ মামাও গৈছিল। তাতে যোৱাৰ পিছত শুনিছে যে ইয়াত উচ্ছেদ হ'ব। সেইদিনাৰ পৰা খোৱা লোৱা অলপ এৰি দিছে আৰু আজি ৰাতিপুৱা মোটামুটি তেওঁ হাৰ্ট এটাক কৰি মৃত্যু হ'ল। এই চকতে মৃত্যু হৈ গ'ল। তেওঁ ধুবুৰী যোৱা নাই। এই বাগমাৰা মানে পানীৰ টেংকি আছে, তাতে নালজিৰ নাতিনী আহিছিল। তাতে প্ৰায় 1-1.5 হাজাৰ মানুহ হৈছিল। তাতেও মানুহ দেখিছে যে উচ্ছেদ হ'ব। নালজিৰ নাতনি কৈছিল যে আপোনালোকে চিন্তা কৰিব নালাগে, মই এইটোৰ ব্যৱস্থা কৰিম। ময়ো শ্বেয়াৰ হোল্ডাৰ আছোঁ, ইয়াত 300 মোৰ শ্বেয়াৰ হোল্ডাৰ আছে। খালি মোৰ টাকা দিলে নহ'ব, নালজিৰ ল'ৰা। ময়োতো শ্বেয়াৰ 300 হোল্ডাৰ মোৰ আছে, যদি দিব লাগে ময়ো দিম, তহঁতে চিন্তা কৰিব নালাগে। কিন্তু মামা কৰিলে কি, তেওঁৰ শ্বেয়াৰ এই পাট্টা লেণ্ডত তেওঁ প্ৰায় 20 বিঘামান মাটি আছে, ঘৰ বাৰী আছে, বিল্ডিং কৰিছে। আৰু এই যিটো শ্বেয়াৰ কি আছে ছ'চাইটি আছে, তেওঁ এই তাতে হোল্ডাৰ হৈ আছে। নালজি ৰাজাৰ মানে কি হৈ আছে, মানে তাতে পূজা হৈ আছে। তেওঁ এই চকত পুৱা 6টামান বজাত তেওঁৰ মৃত্যু হৈছে। তেওঁৰ নাম ছাহিৰ আলী। তেওঁৰ ল'ৰা এটা, ছোৱালী এটা, বয়স 70 মান হ'ব। গাঁওখন আলমগঞ্জ পঞ্চম খণ্ড। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।